আসামৰি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নটো উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল পেৰিছ গ্ৰীষ্মকালীন অলিম্পিক 2024 বৰ্ষৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ ধ্বজাবাহক কোন আছিল? অৰ্থাৎ পেৰিছ সামাৰ অলিম্পিকৰ অপেনিং চেৰিমনিত ভাৰতৰ ফ্লেগ বেয়াৰাৰ কোন আছিল? উত্তৰ বেডমিণ্টন খেলুৱৈ PV সিন্ধু আৰু টেনিছ খেলুৱৈ শৰৎ কমল। দ্বিতীয় প্ৰশ্নটো হ'ল পেৰিছ গ্ৰীষ্মকালীন অলিম্পিক 2024 বৰ্ষৰ সামৰণি অনুষ্ঠানত ভাৰতৰ ধ্বজাবাহক কোন আছিল? অৰ্থাৎ পেৰিছ সামাৰ অলিম্পিকৰ ক্লোজিং চেৰিমনিত ভাৰতৰ ফ্লেগ বেয়াৰাৰ কোন আছিল? উত্তৰ মনুভাকৰ শ্বুটিং খেলৰ লগত জড়িত আৰু হকী খেলুৱৈ PR চিজেছ। তৃতীয় প্ৰশ্নটো হ'ল ভাৰতৰ কোনটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে প্ৰথম শূন্য কাৰ্বন নিৰ্গমনৰ মৰ্যাদা লাভ কৰিছে? অৰ্থাৎ নেট জিৰ' কাৰ্বন এমিশ্যনৰ ষ্টেটাছ লাভ কৰিছে? উত্তৰ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে। চতুৰ্থ প্ৰশ্নটো হ'ল 2024 বৰ্ষত ভাৰতীয় বায়ুসেনা আৰু মালয়েছিয়াৰ বায়ুসেনাই যুটীয়াভাৱে কৰা অনুশীলনৰ নাম কি আছিল? উত্তৰ উদাৰ শক্তি। 2024 বৰ্ষত মালয়েছিয়াৰ কোৱাণ্টানত যোৱা 5 আগষ্টৰ পৰা 9 আগষ্টলৈকে ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু মালয়েছিয়া এয়াৰফ'ৰ্চৰ মাজত বাইলেটাৰেল এক্সাৰচাইজ উদাৰ শক্তি অনুষ্ঠিত কৰা হৈছিল। পঞ্চম প্ৰশ্নটো হ'ল ভাৰতীয় লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ কাক নিযুক্তি দিয়া হ'ল? অৰ্থাৎ UPSCৰ নতুন চেয়াৰমেন কোন? উত্তৰ শ্ৰীমতী প্ৰীতি সুদান। প্ৰীতি সুদানক 2024 বৰ্ষৰ 1 আগষ্টত UPSCৰ নতুন চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছিল। UPSCৰ ফুল ফৰ্মটো হৈছে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন। চলচ্চিত্ৰ অভিনেতা শ্বাহৰুখ খানে 2024 বৰ্ষত লকাৰ্নো চলচ্চিত্ৰ মহোৎসৱত লাভ কৰা আন্তঃৰাষ্ট্ৰীয় বঁটাটো কি? উত্তৰ পাৰ্ডো এল্লা কেৰিয়াৰ্ডা এৱাৰ্ড। 2024 বৰ্ষৰ যোৱা 7 আগষ্টৰ পৰা 17 আগষ্টলৈকে ছুইজাৰলেণ্ডৰ লকাৰ্নোত অনুষ্ঠিত হোৱা 77 সংখ্যক লকাৰ্নো ফিল্ম ফেষ্টিভেলত ভাৰতীয় অভিনেতা শ্বাহৰুখ খানক এই বঁটা প্ৰদান কৰা হৈছিল। 2024 বৰ্ষত প্ৰকাশিত হেপিনেছ ইণ্ডেক্সত ভাৰতৰ স্থান কিমান? উত্তৰ 126। MS স্বামীনাথন পৰিৱেশ সুৰক্ষা বঁটা অৰ্থাৎ MS স্বামীনাথন এনভাইৰনমেণ্ট প্ৰটেকশ্যন এৱাৰ্ড 2024 বৰ্ষত কাক প্ৰদান কৰা হয়? উত্তৰ অনন্ত দৰ্শন শংকৰ। অনন্ত দৰ্শন শংকৰ হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অৱ আয়ুৰ্বেদা এণ্ড ইণ্টিগ্ৰেটিভ মেডিচিনৰ অধ্যক্ষ। MS স্বামীনাথনক ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি কোৱা হয়। 2024 বৰ্ষত বিমষ্টেক একুৱাটিক চেম্পিয়নশ্বিপ কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ ভাৰতত। এই চেম্পিয়নশ্বিপ নতুন দিল্লীত যোৱা 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈকে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী ছুইমিং পুল কমপ্লেক্সত অনুষ্ঠিত কৰা হৈছিল। এই চেম্পিয়নশ্বিপত মুঠ 3বিধ খেল খেলোৱা হৈছিল। এই 3বিধ খেল হ'ল ছুইমিং, ৱাটাৰ পলো আৰু ডাইভিং। বিমষ্টেকৰ 7খন সদস্য ৰাষ্ট্ৰৰ খেলুৱৈসকলে এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল। বিমষ্টেকৰ ফুল ফৰ্মটো হ'ল বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কৰ্পৰেশ্যন। বিমষ্টেকৰ 7খন সদস্য ৰাষ্ট্ৰ আছে। এই 7খন সদস্য ৰাষ্ট্ৰ হ'ল ইণ্ডিয়া, ভূটান, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, নেপাল আৰু শ্ৰীলংকা। 2024 বৰ্ষত প্ৰদান কৰা 96 সংখ্যক অস্কাৰ বঁটা লাভ কৰা শ্ৰেষ্ঠ চলচ্চিত্ৰখন কি? উত্তৰ অপেনহেইমাৰ। অপেনহেইমাৰ ছবিখনৰ ডাইৰেক্টৰ অৰ্থাৎ পৰিচালক হ'ল ক্ৰিষ্টফাৰ নলান। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।